Hello guys, welcome back to my YouTube channel. আজি আকৌ এটা নতুন ভিডিও এতে আপোনাক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনাক সকলো ভালে আছে, মই ভালে আছো। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে আৰু আজি মানে পুৰা বিয়া হোৱাৰ পাছৰ পৰা মামী মাতি আছিল ভাত খাবকে, কিন্তু মামীও টাইম মিলাব পৰা নাই। মামী টাইম মিলাব পাৰিছে, কিন্তু আমি টাইম মিলাব পৰা নাছিলো। তো আজি ফাইনালি সেই দিনটো আহিলে। আজি মামাহঁতৰ ঘৰত যাম। মোৰ মামা নহয়, এওঁৰ মামা। আমি দুটা বাইকত যাম, তাৰপিছত মা দেউতা আৰু ভাইটি পিছত আহি আছে। তো বলক আজি ধুনীয়া এটা ভিডিও হ'ব গৈ আছে, আপোনালোকে চাই থাকিব। আহিবালো মামি বা আগতে আহি বহি আছে চা পাঞ্জল দা আমি দেখা তো গাইজ আমি মামাহঁতৰ তাত চাহ পানী খালোঁ। চাহ পানী খাই উঠি এতিয়া মানে এবাৰ এফালে ওলাই আহিছোঁ আৰু অকণমান ভিডিঅ' বনাব, ফটো চটো উঠিব আহিছোঁ বৌৰ লগত। কিন্তু বৌ হয় মোক বৌ বুলি মাতিব নিদিয়ে, কাৰণ আমাৰ অকণমান আগা পিছাকৈ বিয়া গৈছে, তাৰ কাৰণে আৰু অলপ ডাঙৰ সৰু, তাৰ কাৰণে মানে বৌ বুলি মাতিব নিদিয়ে। তো এতিয়া যাওঁ আৰু মামাহঁতৰ তাত যাওঁ ব'লক। আলু পিটিকা দিয়ে হ'লেও পাৰি। তো গাইজ ভাত পানী খালোঁ ধুনীয়াকৈ। ভাতৰ লগত আছিলে মাছ মাংস, তাৰপাছত মাংসটো আছিলে হাঁহৰ মাংস। ইয়াতে মানে হাঁহে, মানে ঘৰত হাঁহ থাকেতো, তাৰ কাৰণে মাছ মাংস টেঙা কিবা কিবি চব্জি, তাৰপিছত মাছৰ যিটো পেটা ভাজা ভাতেদি ভাজিছে, ধুনীয়া মানে টেষ্টি আৰু মানে কি ক'ম আৰু। ভাত খাই থাকোঁতে ইমান নেদেখালোঁ আপোনালোকক। আৰু এতিয়া আমি মানে আহিছে এবাৰ স্কুটি চলাব। বহুতৰ স্কুটি আছে, স্কুটিখন চলাব আহিছোঁ ধুনীয়াকৈ। মই চলালোঁ বহুত দিনৰ মূৰত স্কুটি। নাই দেখুওৱা নাই বহুত দিনৰ মূৰত স্কুটি চলাইছোঁ আৰু মনটো বহুত বেছি ভাল লাগি গৈছে আৰু। গাইজ গাড়ী মাহা মানে পূৰা ফংফঙে যাই আছে, আৰু মই কৈ আছোঁ যে দাদা অ' নামাৰবি আৰু নতুনকৈ বিয়া আছোঁ। সেইফালে সংগীতা হাঁহি পেটত মানে পেট ডালডাল হৈ গৈছে নাৰী। তাৰপাছত এতিয়া এইডাল কি বা গছ, অৰ্জুন গছ ন, গানে ওলাই দিছে অৰ্জুন গছৰ কুহি পাত বিনা মেঘে বজ্ৰ। বহুত হাঁহিলো, হাঁহি বিঘিনি পানে ডট এনেকুৱা অত্যাচাৰ নহয় দেই। এইটো হ'ল আমাৰ সৰু মামী ন, এইটো আমাৰ সৰু মামী। আমি এফালে একবাৰ চাওকচোন, এইটো হৈছে আমাৰ সৰু মামী। এতিয়া লাই শাক চিঙি আছে, আমাৰ ঘৰৰ কাৰণেও দিছে আৰু বহুতৰ মানে কি সংগীতাহঁতৰ কাৰণেও দিছে আৰু। মামী হাই বুলি কৈ হাই। এইটো হৈছে আমাৰ জেঠি, ডাঙৰ জেঠি নেকি? আৰু এটা পাঞ্জল দাহঁতৰ জেঠি কিমান ডাঙৰ? মাজু। অ' জেঠি ডাঙৰ চবতকে। তাৰপিছত পাঞ্জল দাহঁতৰ জেঠি, তাৰপাছত আমাৰ মা। একে দেখাত মাৰ দৰে। আৰু এটা চুমা খাই দি, যাবি দে বাই বাই যাওঁ আৰু। বৌ ফালে চাওঁ, ধুনীয়া হৈছে ভাত আঞ্জা, ধুনীয়া হৈছে টেষ্টি। বৌ মামী বাই বাই। তো গাইজ ধুনীয়াকৈ থ্ৰেডিং কৰিলোঁ, তাৰপাছত ম'ম' খালোঁ মামাহঁতৰ ঘৰৰ পৰা আহি, আৰু ঘৰত সোমাইছোঁ। ঘৰত সোমাই আমাৰ মিঠু আছিলে ন, অকলে মিঠু অকণমান চালোঁ। তাৰপাছত যিহেতুকে থ্ৰেডিং কৰিব আছিলে, থ্ৰেডিং ৰাতিপুৱাই কৰিম বুলি ভাবিছিলোঁ, কিন্তু ৰাতিপুৱা কৰা নহ'ল, তাৰ কাৰণে থ্ৰেডিং কৰিলোঁ। তাৰপাছত ধুনীয়াকৈ ম'ম' এক প্লেট খালোঁ। এতিয়া ঘৰত যাওঁ, কিবা লৈ আছে মিঠু। মিঠু মিঠু। মঞ্চত আমাৰ মিছ মিঠু শৰ্মা ৰেম্পত পূৰা খোজকাঢ়ি আছে, আৰু হাগিও আছে। মিঠু মাইনা, অ' মিঠু মাইনা, মিঠু মা বুলি কওঁ, কক। ঘৰত আহি মিঠুৰ লগত অলপ খেলিলোঁ। আজি ব্লগটো এইখিনি আছিল। যদি আপোনালোক চাই ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ টাটা বাই বাই, লাভ ইউ, জয় অসম, বাই বাই।